হাই গাইজ, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ চবেই ভালে আছে। ময়ো ভালে আছো। আপোনালোকে চাগে ফাৰ্ষ্টতে গম পাই গ'ল ভিডিঅ'টো চাই পেলাই আজি মই কিহৰ ভিডিঅ' লৈ আহিছো হয়। আজি মই এটা হেয়াৰ ক্লিপৰ ট্ৰেণ্ডিং বুলি ক'ব লাগিব। আজিকালি এইবিলাক হেয়াৰ ক্লিপ বা ড্ৰেছত এনেকুৱা ফ্লাৱাৰ বহুত ট্ৰেণ্ডিং হৈ চলি আছে। কিন্তু এনেকুৱা যদি আপোনালোকে বজাৰত কিনিবলৈ যায় তেতিয়াহ'লে বহুত দাম লয়। সেইকাৰণে মই ভাবিছো ঘৰতে বনাই দিওঁ মোৰ কাৰণে। আৰু মই বনাই পেলাই আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছো, সেইকাৰণে শ্বেয়াৰো কৰি দিছো। এইবিলাক হেয়াৰ ক্লিপ অতি সহজে বনাব পাৰে। মোৰ ভিডিঅ'টো অলপ লং হ'ব পাৰে, কিয়নো মই অতি শ্ল' মোচনত ষ্টেপ কেইটা দেখাই আছো যাতে আপোনালোকে শিকিব পাৰে ভিডিঅ'ত দেখুৱাৰ দৰে। আৰু যিহেতু এতিয়া উইন্টাৰ চিজন চলি আছে, এনেকুৱা ফ্লাৱাৰ চুৱেটাৰত লগালেও ভাল লাগে। মই এটা চুৱেটাৰ বনাইছো এনেকুৱা ফ্লাৱাৰ দি পেলাই। মই আগৰ ভিডিঅ'ত আপোনালোকৰ লগত সেইটো শ্বেয়াৰ কৰিম। ভিডিঅ'টোত অতি শ্ল' মোচনত দেখাই আছে কাৰণে লাগিছে যে এইটো বহুত টাইম লয়, কিন্তু নলয়। মই অলপ শ্ল' মোচনত দেখাই আছে যাতে আপোনালোকে শিকিব পাৰে। ফাৰ্ষ্টত এনেকুৱা এটা ৰাউণ্ড শ্বেপ দিব লাগে, এইটো ইজি হয় একেবাৰে। এতিয়া মই পেটেলটো বনাই আছো, চাওক আপোনালোকে কেনেকে পেটেল বনাব লাগে। মই যিহেতু এটা পেটেল দেখাই আছো আৰু বাকী কেইটা মই অলপ ফাষ্ট মোচনত দেখাই আছো, নহ'লে ভিডিঅ'টো বহুত টাইম ল'ব কাৰণে। আৰু এনেকুৱা হেয়াৰ ক্লিপ বনাই পেলাই আপোনাৰ হেয়াৰত লগালেও চবেই চাই থাকে, কোনে বনাইছে কেনেকে বনাইছে প্ৰশ্ন কৰিয়ে থাকে। ভাল লাগে মোৰ এনেকুৱা। ইমান ধুনীয়া হয় বস্তুটো, বাস্তৱত আৰু বহুত ধুনীয়া হয় বস্তুটো। এনেকুৱা 7 ষ্টেপ দিব লাগে, মই দেখাই আছো যেনেকে ফিংগাৰ দি পেলাই এনেকুৱা 7 ষ্টেপ দি পেলাই চেম প্ৰচেছত কৰি যাব, কি সহজে হৈ যাব বস্তুটো। মই যিহেতু মোৰ ড্ৰেছটো মই নিজে বনাওঁ, মই পিন্ধা কোটটো মই নিজেই বনাইছো, চুইজাৰ হ'লেও মই নিজেই বনাই থাকো। সেইকাৰণে মোৰ নিজৰ হাত দি বনাই পেলাই বস্তু ভাল লাগে। আৰু যদি কেতিয়াবা কিছুমান বস্তু কিনি আনো তেতিয়াহ'লে মই সেইটো কিবা নহয় কিবা এটা কৰি পেলাই ইউনিক ডিজাইন এটা দি দিওঁ। এতিয়া মই অলপ ফাষ্ট মোচনত দেখাইছিলো। এতিয়া জইনটো দিব লাগে, 5 পেটাৰ্ণ মই বনাই দিলো। এতিয়া জইনটো আপোনালোকক আকৌ দেখাই আছো। যি প্ৰচেছত পাইছো জইনটো মই দি দিলো। এনেকে টানি পেলাই এটা নট লগাই দিলেই হৈ যায়, জইন হৈ যায়। হৈ গ'ল। এনেকুৱা মৰম লগা ফ্লাৱাৰ এটা হৈ গ'ল। এতিয়া মই ভাবিছো ৰেড কালাৰত যদি পিংক দি দিওঁ, তেতিয়া লাইট পিংক, তেতিয়া ভাল লাগিব। আপোনালোকে কমেণ্ট কৰি জনাবচোন ৰেড কালাৰত কেনেকুৱা দিব লাগে। মই কিন্তু ভাবিছো লাইট পিংক দিছো। কেৱল ইজি প্ৰচেছ হয়। মোৰ হেয়াৰ ক্লিপটো ভাল লাগিছে যদি তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি কিবা আপোনালোকে শিকিব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব।
তাৰপিছত একেবাৰে মিডিলৰ পৰা 2G প্ৰচেছত হৈ গ'ল। তাৰ 2G প্ৰচেছত মই লগাই দিছিলোঁ গতিকে তাত চাগে নোট লগাই দিব তেতিয়া হৈ যায় ফ্লাৱাৰটো। এনেকুৱা প্ৰচেছত আপোনালোকে ছানফ্লাৱাৰো বনাব পাৰে, বেলেগ লিপছ যি লাগে মই বনাই আপোনালোকক দেখাব পাৰিম। আপোনালোকে চাগে ভালেই পাইছে চাগে ভিডিঅ'টো চাই পেলাই। তাৰপিছত মই য়েল্ল' কালাৰ এটা দিছোঁ।